এই যেটো মুখ্যমন্ত্ৰীৰ নতুন এটা সংজ্ঞা অসমত থকা মানুহবিলাকৰ বিষয়ে এই বিষয়ত তেখেতে বিধানসভাত যদিহে এখন আইন আনে কোনবিলাক মানুহ অচিনাকি কোনবিলাক মানুহ সন্দেহজনক তেতিয়াহ'লে আমি সুখী হ'ম কাৰণ ভাৰতীয় সংবিধানৰ শপত লওঁ আমি 126 জনে আৰু তাৰ পিছত যেটো দলে সংখ্যাগৰিষ্ঠতা পায় সেই দলটোৱে কাৰ্যবাহী হিচাপে ৰাজ্যখনৰ শাসন চলায় এতিয়া মুখ্যমন্ত্ৰীয়ে কিছুমান নতুন ডেফিনেশ্যন ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত দিবলৈ আৰম্ভ কৰিছে নতুন সংজ্ঞা এটা হ'ল অচিনাকি প্ৰথম কথা কোনবিলাক চিনাকি তেনেকৈ যেনেকৈ থানাবিলাকত মানে ৱান্টেড ক্ৰিমিনেলৰ ফটো লিখি দিয়া থাকে যে এইকেইজন দুৰ্ধৰ্ষ অপৰাধী তেনেকৈ অসমৰ কোনবিলাক অচিনাকি কোনবিলাক চিনাকি তাৰ এটা সংজ্ঞা অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে এবাৰ বিল আনি পেলাই উত্থাপন কৰক প্ৰথম কথা দ্বিতীয় কথা সন্দেহজনক এই সন্দেহজনক বিষয়টো অতি গুৰুত্বপূৰ্ণ এনেকৈ সন্দেহজনক কৈ অসমৰ এটা প্ৰজন্মক বিপথে পৰিচালিত কৰা হ'ল বুলি ক'লেও ভুল নহ'ব আজি যেহেতু বৰ্তমান সময়তো সেই কথাটো কৈ আছে আমি বিচাৰোঁ যে অসম চুক্তি অনুসৰি বিদেশী নাগৰিক যদি কোনো সন্দেহজনক ব্যক্তি বিদেশী হৈছে তেওঁলোকক অসমৰ পৰা বাহিৰলৈ পঠাই দিয়ক আৰু যদিহে বিজেপি চৰকাৰখনে ভোটৰ স্বাৰ্থত তেনেকুৱা কোনো সন্দেহজনক নাগৰিকক ৰাখিব বিচাৰে তেতিয়াহ'লে অন্য ৰাজ্যত ৰাখক আৰু এইটো কাম কৰাটো এইকাৰণেই জৰুৰী শেহতীয়াকৈ 2024 চনলৈকে আহিব পৰা মানুহকো অসমত নাগৰিকত্ব দিয়াৰ এটা যোজা চলিছে যিটোৱে অসমীয়া জাতিৰ ধ্বংসৰ কাৰক হ'ব সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ এইটোৱে অনুৰোধ আৰু যদি তেখেতে আমাক কয় আমাৰ ফালৰ পৰাই তেনেকুৱা এখন বিল আমি উত্থাপন কৰিম প্ৰিপেয়াৰ কৰি আৰু মুখ্যমন্ত্ৰীয়ে তাত ডেফিনেশ্যন দিলে হৈ যাব মই এনেকুৱা উত্থাপন কৰিব পাৰিম যে অসমত থকা সন্দেহজনক নাগৰিকক বাহিৰলৈ পঠাই দিয়াৰ প্ৰস্তাৱ লোৱা হওক অসমত থকা অচিনাকি নাগৰিকক অসমৰ পৰা দেশান্তৰ কৰাৰ ব্যৱস্থা কৰা হওক আৰু মুখ্যমন্ত্ৰী তেতিয়া কোনখিনি মানুহ হয় ডেফিনেশ্যন দি দিব প্ৰয়োজন হ'লে সেইটো আমি কৰিব পাৰোঁ কিন্তু এনেকৈ মানুহৰ মনত ভয় ভীতিগ্ৰস্ততা কৰা উচিত নহয় যি সময়ত নাগালেণ্ডৰ পৰা কিছু লোকে আগ্ৰাসন কৰি অসমীয়া মানুহক ভয় ভাবুকি দি আছে সেই মানুহবিলাক অচিনাকি নে চিনাকি সেই কথাটো ক'ব লাগে যদি চিনাকি মানুহ তেওঁলোকক নিৰাপত্তা দিব লাগে কিন্তু এতিয়া মানে মুখ চুপতি কৰি থাকে খালি আজি তেখেতে কৈছিলে বৃক্ষৰোপণ কৰা হ'ব নগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী আহি তাত বাধা দি গ'ল যে অসমৰ মাটি সেইখিনি হয় নে নহয় আমাক আগতে যি বাউণ্ডেৰী কমিশ্যন তেওঁলোকে আমাক মাটি বাৰী দিছিলে বহুত কিন্তু এই চৰকাৰখনে নিজে কিছুমান কথা আছে যে বাটৰ কচু গাত ঘঁহা তেনেকৈ মানে ডাবল ইঞ্জিন কৈ পেলাই গোটেই অসমৰ সীমাটো মানে এতিয়া এটা ধুঁৱলি কুঁৱলি কৰি পেলাইছে অৰুণাচলক অসমৰ মাটি দিছে বুলি ওলাইছে 120খন গাঁও দিছে বুলি ওলাইছে কিয় দিব লাগে অৱশ্যে এটা কথা হ'ব পাৰে যে লাওলোৱা অৱস্থা হ'লে কয় যে ঘৰৰ যি লাম লাকটো আছে বিক্ৰী কৰি দিয়ে অসমত এনেকুৱা ধাৰ লৈ আছে সেইকাৰণে সেই গাঁওবিলাকত যি উন্নয়নৰ কাম কৰিব লাগে সেইবিলাক কিজানি কৰিব পৰা নাই সেইকাৰণে বিক্ষোভ হয় বুলি ভয়তে কিজানি সেই গাঁও চাওঁবিলাক দি দিছে যাতে অসমখন সংকুচিত কৰি যিকেইটা পইচা আছে চলাব পাৰে এইবিলাক কথা বেয়া কথা মই এই বিষয়ত মন্তব্য নিদিওঁ মোৰ সকলো মাতৃৰ প্ৰতি শ্ৰদ্ধা আছে মৃণালিনী দেৱী ডাঙৰীয়ানীৰ প্ৰতি শ্ৰদ্ধা আছে মই বিশ্বাস কৰোঁ তেখেতেও নিশ্চয় হিমন্ত বিশ্ব শৰ্মাক দুগ্ধপান কৰাইছিল যেনেকৈ মোৰ মাতৃও কৰাইছিল আৰু ডাক্তৰে কয় কেতিয়াবা কিছুমান মহিলাৰ অলপমান দুগ্ধ কম হয় তেতিয়া কিবা কিবি খুৱাব লগা হয় অতিৰিক্ত সেইটো এটা যদিহে এইটো বিধিৰ বিপাক বুলি ক'ব লাগিব তেনেকুৱা নহওক তাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰে আমাৰ মুখ্যমন্ত্ৰীয়েও তেনেকুৱা আঁচনিবিলাকৰ কথা কৈয়ে থাকে কি কয় পোষণ অভিযান যে প্ৰধানমন্ত্ৰীয়ে কৰে এইবিলাক কাৰণতে কৰে সেই গতিকে এনেকুৱা কথাবিলাক ৰাজনীতিলৈ আনিলে নাৰীসকলক অপমান কৰা হয় কাৰণ গৰ্ভধাৰণটো নাৰীয়ে কৰে গৰ্ভধাৰণৰ লগতেই দুগ্ধপানৰ ব্যৱস্থাটো প্ৰকৃতিয়ে দিছে পুৰুষেতো দুগ্ধ খুৱাব নোৱাৰে সেইকাৰণে মাকৰ গাখীৰ খাবই লাগিব চবেই মই মানে অশ্বত্থমাহত ইতি গজ এনেকৈ কোৱা যেন লাগিছে কাৰণটো হ'ল তাত মই যিবিলাক শ্লোগান শুনা পাইছোঁ তাততো বিজেপি মুৰ্দাবাদ ন' এছ টি ন' ৰেষ্ট আৰু কিবা কিবি কৈ আছে সেই গতিকে চৰকাৰৰ 2016 চনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে জনজাতিকৰণটো কৰা হ'ব অশীঘ্ৰেই 2019 চনত বিল আনিছিল
তো এইবিলাক কি অকল ভোট চলনা কৰিছিল নেকি সেই গতিকে তেওঁলোকে মানে জনসাধাৰণক এটা আশ্বাস দিছিল ভৰসা দিছিল যে এই 2019 চনত ৰাজ্যসভাত নি আছোঁ 2016 চনত সেই সময় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই কৈছিলে 6 মাহৰ ভিতৰত হৈ যাব কিৰণ ৰিজিজু ডাঙৰীয়া তাৰপিছত আইন মন্ত্ৰী হৈছিল তেখেতেও কৈছিল সেই গতিকে এতিয়া যদি সেইবিলাক কথা প্ৰতাৰণাৰ প্ৰমাণ নহয় নেকি সেই গতিকে তেওঁলোকক প্ৰতাৰক বুলিতো মই এটেক কৰা দেখিছোঁৱে এতিয়া মুখ্যমন্ত্ৰীয়ে যদি সেইবিলাক কথা শুনা নাই মই কি কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ